নমস্কাৰ আপোনালোক সকলোকে প্ৰফুল্ল অসম ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যদি আপোনালোক চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যিসকল দাদা বাইদেউ ভাইটি ভণ্টি আৰু বন্ধু বান্ধৱী অসম বন বিভাগত আহিম বুলি ভাবি আছে তেওঁলোকলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বিশেষকৈ যিসকলৰ NCC আছে সেই NCC ওপৰত এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকৰ যিসকলৰ NCC আছে বা যিসকলৰ NCC নাই তেওঁলোকৰ মাজত ডিফাৰেঞ্চ ক'ত আহিব বা NCC থকাসকলৰ কি সুবিধা হয় বা NCC নথকাসকলে কি অসুবিধা হয়, NCC নাথাকিলে চাকৰি সহজে মানে নাপাব নেকি, এই ভিডিঅ'টোত সকলোখিনি কথা জনাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আপোনালোকৰ অসম বন বিভাগৰ ফালৰ পৰা নতুনকৈ যি ফৰেষ্টাৰ গেটনত 211টা পদ, ফৰেষ্ট গাৰ্ডত 550টা, AFPFত 450টা, গেম ৱাৰ্চাৰত 86টা, ড্ৰাইভাৰত 116টা আৰু ড্ৰাইভাৰ কনষ্টেবলৰ যি 32টা পদ মুকলি হৈছে। এতিয়া বহুতে ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল দুইটা একেবাৰে হৈ থাকে, কিন্তু ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল দুইটা বেলেগ হয়। মই এক্সট্ৰা এটা ভিডিঅ' বনাই আপোনালোকক ভালদৰে বুজাই দিম যে ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবলৰ কি ডিফাৰেঞ্চ আছে। এই ভিডিঅ'টো এইটোৱে কৈছোঁ যে ড্ৰাইভাৰ আৰু ড্ৰাইভাৰ কনষ্টেবল দুইটা বেলেগ বেলেগ হয়। এতিয়া ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা নতুনকৈ যিমানখিনি পদ মুকলি হৈছে তাত NCC থাকিলে ক'ত কি সুবিধা পায়। আপোনালোকৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত গোটেইখিনি পদৰ বাবে NCCৰ যিটো মাৰ্ক আৰু সুবিধাটো একেই হয়। গতিকে ফৰেষ্টাৰ গেট 1ৰ ক্ষেত্ৰত বা ফৰেষ্ট গাৰ্ড বা AFPF সকলোৰে ক্ষেত্ৰত একেই হ'ব। এতিয়া যিসকলৰ NCC C চাৰ্টিফিকেট আছে তেওঁলোকে 5 মাৰ্ক, যিসকলৰ B আছে তেওঁলোকৰ 3 মাৰ্ক আৰু যিসকলৰ A চাৰ্টিফিকেট আছে তেওঁলোকে 2 মাৰ্ক লাভ কৰিব। এতিয়া যিসকলে ধৰি লওক এপ্লাই কৰোঁতে NCC Bখন দিছিল, কিন্তু যেতিয়া ইণ্টাৰভিউ হ'ব ইণ্টাৰভিউ দিনা যদি তেওঁলোকে NCC Cখন পাই যায়গৈ তেতিয়া তেওঁলোকে NCC যিখন C চাৰ্টিফিকেট সেইখন যদি ছাবমিট কৰে তেতিয়া তেওঁলোকে 5 মাৰ্কে লাভ কৰিব। এপ্লাই কৰোঁতে Bখন দিলেও যদি মানে পাছত Cখন দিয়ে তেতিয়া Cখন দিলেও হৈ যাব। এতিয়া যিসকলে ভাবি আছিল যে তেওঁলোকৰ NCC নাই, গতিকে NCC যেতিয়া আহি যাব তেতিয়া 5 বা 3 মাৰ্ক তেওঁলোকৰ এক্সট্ৰা বাঢ়ি যাব। এতিয়া ফিজিকেল টেষ্টৰ দিনাখনে যদি ধৰি লওক এজন ল'ৰাই মানে ফিজিকেলত 31 পালে, এইফালে NCC 5 পাই 36 পাই গ'ল, তেতিয়াতো কাট অফটো বহুত হাই গুচি যাব। এতিয়া কাট অফটো কেনেকৈ মাৰে, NCC যিটো মাৰ্ক সেই মাৰ্কটো ফিজিকেলৰ দিনা এড হয়, কিন্তু ফাইনেল মেৰিটৰ দিনাহে আপোনালোকক ধৰিব। ফাইনেল মেৰিট যিটো লিষ্ট কৰিব তাতহে NCC মাৰ্কটো এড কৰা হয়, কিন্তু আপোনালোকৰ ফিজিকেলৰ দিনা NCC মাৰ্কটো দি দিব। যিহেতু আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনত আকৌ এক্সট্ৰাকৈ নহয়, আপোনালোকৰ যিদিনাখনে ইণ্টাৰভিউ হয় সেইদিনাখনে আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হয়। গতিকে NCC মাৰ্কটো জাষ্ট দিহে দিব, যিদিনা ইণ্টাৰভিউ হয় সেইদিনা জাষ্ট দি দিব। এতিয়া যিদিনা আপোনালোকৰ ইণ্টাৰভিউ হ'ব সেইদিনা অকল ৰানিং আৰু লং জাম্পৰ মাৰ্কটো ধৰিব, আৰু ৰানিং লং জাম্পৰ মাৰ্কৰ ওপৰত বেছ কৰি যিটো নেক্সট ষ্টেপ ৰিটেন টেষ্টলৈ মাতিব। তাৰপিছত আপোনালোকৰ ৰিটেন আৰু ফিজিকেল মিলাই ভাইভালৈ মাতিব, আৰু ভাইভা ৰিটেন ফিজিকেল তাৰপিছত NCC সেই আটাইকেইটা মাৰ্ক মিলাই ফাইনেল মেৰিট লিষ্ট পালোঁ। গতিকে যিসকলৰ NCC নাই তেওঁলোকৰ ইমানো বেছি অসুবিধা নহয়, আপোনালোকৰ ফাইনেল মেৰিটতহে NCC মাৰ্কটো এড হয়। গতিকে যিসকলৰ NCC নাই তেওঁলোকে ফিজিকেল ৰিটেন আৰু ভাইভা সেই আটাইকেইটা মিলাই NCCটো মাৰ্ক তাতকৈ ভাল উঠাব লাগিব। গতিকে যিসকলৰ NCC নাই তেওঁলোকে ইমান চিন্তা কৰিব নালাগে, NCC নথাকিলেও কোনো অসুবিধা নহয়, কিন্তু যিসকলৰ NCC আছে তেওঁলোকে প্ৰিফাৰেঞ্চ মানে এইটো পাব যে তেওঁলোকে 5 নাইবা 3 মাৰ্ক তেওঁলোক এনেই আগবাঢ়ি যাব। কিন্তু NCC এখন C চাৰ্টিফিকেট পাবলৈ বহুতখিনি কষ্ট কৰিব লগা হয়। গতিকে আপুনি যদি সেইখিনি কষ্ট কৰা নাই, 3-4 বছৰ কষ্ট কৰা নাই, তেতিয়াহ'লে আপুনি NCC C চাৰ্টিফিকেট পোৱা নাই। কিন্তু আপুনি যদি ফিজিকেলটো অলপ ভাল কৰি দিয়ে বা ৰিটেনটো অলপ বেছিকৈ পঢ়া শুনা কৰি দিয়ে আকৌ ধুনীয়াকৈ কভাৰ হৈ যাব। গতিকে NCC নাথাকিলেও আপুনি ধুনীয়াকৈ এটা চাকৰি ল'ব পাৰিব। মোৰো কোনো ধৰণৰ NCC চাৰ্টিফিকেট আছিল, কিন্তু মোৰ ফাইনেল মেৰিটত নামাই হৈছে। গতিকে আপোনালোকৰ যিসকলৰ NCC নাই তেওঁলোকে NCC থকাতকৈ ভাল মাৰ্ক উঠাব লাগিব। গতিকে আপোনালোকে ফিজিকেল টেষ্ট, ৰিটেন টেষ্ট, ভাইভা আপোনালোকে সকলোখিনিতে ভাল মাৰ্ক উঠাব পৰাকৈ আপোনালোকে নিজকে ভালদৰে সাজু কৰক। আপোনাৰ NCC নাই বুলি মন মাৰি নাথাকিব। কিন্তু অসম আৰক্ষীৰ ক্ষেত্ৰত NCCত কোনো ধৰণৰ মাৰ্ক নাথাকে, NCCৰ কাৰণে পোষ্ট থাকে। গতিকে আমাৰ অসম বন বিভাগত NCCত মাৰ্ক থাকে, সেইবাবে যিসকলৰ NCC আছে তেওঁলোকৰ অলপ সুবিধা হয়। গতিকে যিসকলৰ NCC নাই তেওঁলোকে ইমান মন মাৰিব নালাগে, তেওঁলোকে মাত্ৰ ভালদৰে নিজকে সাজু কৰক। ধন্যবাদ।